হেল্ল' গাইজ, আপোনালোকক সকলোকে শিক্ষাৰ্থী চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা বিশেষকৈ DLED কোৰ্চৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন পেপাৰখনৰ বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিম। যিহেতু মই আপোনালোকৰ কোৰ্চৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ ভিডিঅ'সমূহ দি গৈছোঁ, গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই যোৱাৰ লগতে নোট কৰি যাব। যদি আপোনালোকে এই ভিডিঅ'সমূহৰ জৰিয়তে আগবঢ়োৱা নোটসমূহ PDF ৰূপত পাবলৈ বিচাৰে, তেন্তে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব আৰু আমি আপোনালোকৰ সুবিধাৰ্থে প্ৰত্যেকটো PDFৰ মূল্য অতি নিম্নমানৰ ৰাখিছোঁ। প্ৰত্যেকটো নোটৰ PDF মাত্ৰ 5 টকা মূল্যত ক্ৰয় কৰিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃদ্ধি হ'ল শৰীৰৰ ওজন, আকাৰ আদিৰ বৃদ্ধি, আনহাতে বিকাশ হ'ল কাৰ্যক্ষমতাৰ আহৰণ। বৃদ্ধি সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰক্ৰিয়া, আনহাতে বিকাশ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া। ই বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। বৃদ্ধিৰ পৰিমাণ জুখিব পাৰি, আনহাতে বিকাশৰ পৰিমাণ জুখিব নোৱাৰি, পৰ্যবেক্ষণহে কৰিব পাৰি। বৃদ্ধিয়ে কেৱল শাৰীৰিক বৰ্ধনহে সামৰি লয়, আনহাতে বিকাশে শাৰীৰিক, মানসিক, সামাজিক, নৈতিক, বৌদ্ধিক ইত্যাদি সকলো দিশকে সামৰি লয়। বৃদ্ধিৰ প্ৰক্ৰিয়া বয়সৰ কোনো এটা সময়ত স্থবিৰ হৈ পৰে, আনহাতে বিকাশ প্ৰক্ৰিয়া জন্মৰ পৰা মৃত্যুলৈকে অবিৰাম চলি থাকে। বৃদ্ধিৰ প্ৰক্ৰিয়াৰ লগত শিকনৰ সম্পৰ্ক নাই, আনহাতে বিকাশ আৰু শিকন ওতঃপ্ৰোতভাৱে সম্পৰ্কযুক্ত। বৃদ্ধি হৈছে বিকাশৰ অংশবিশেষ, আনহাতে বিকাশ হৈছে বৃদ্ধিৰ সামগ্ৰিক পৰিণতি। শৰীৰবিজ্ঞানীৰ বাবে বৃদ্ধি হৈছে বিশিষ্ট অধ্যয়নৰ বিষয়, আনহাতে মনোবিজ্ঞানীৰ মতে বিকাশ হৈছে বিশিষ্ট অধ্যয়নৰ বিষয়। বৃদ্ধি এজন লোকৰ নিজস্ব প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত, আনহাতে বিকাশ এজন লোকৰ পৰিৱেশ পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত। বৃদ্ধি যান্ত্ৰিকভাৱে সংঘটিত হয়, আনহাতে বিকাশ যান্ত্ৰিকভাৱে নহয়, বৰং উদ্দেশ্য সচেতনভাৱেহে সংঘটিত হয়। আজিৰ ছেশ্যনটো ইমানতে সামৰিছোঁ। এনেকুৱা DLED কোৰ্চৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সাম আৰু বিভিন্ন কোৰ্চৰ লগত জড়িত ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। সেইখিনি পাবলৈ আপোনালোকে মোৰ শিক্ষাৰ্থী চেনেলটো ভিজিট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল অপশ্যনটো চিলেক্ট কৰি থ'ব। ভিডিঅ'সমূহৰ দ্বাৰা আপোনালোকে উপকৃত হ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।